এইবাৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব কণ্ঠশিল্পী দীপেন বৰুৱাক। গতিকে মই তেওঁৰ সৈতে উপস্থিত আছোঁ, তেওঁৰ সৈতে তেওঁৰ মতামত জনাৰ চেষ্টা কৰিম। ধন্যবাদ, ভাল লাগিছে। বঁটাটো জীৱনত বহুত পাইছোঁ, গান গোৱাৰ পিছত বহুত বঁটা পাইছোঁ, থ'ব জেগাই নহৈছে, ক'বলৈ বেয়া লাগে তেনেকৈ পাইছোঁ বুলি নিজেই। কিন্তু এনেকুৱা বঁটা চৰকাৰৰ তৰফৰ পৰা যেতিয়া পোৱা হয় তেতিয়া বেছি ভাল লাগে, সেইটো অনুভৱটো বুজাই ক'ব নোৱাৰি আৰু। ইমান দীঘলীয়া এটা পৰিক্ৰমা সংগীতৰ লগত জড়িত হৈ আছে, তাৰ পাছত স্বীকৃতি এটা চৰকাৰৰ ফালৰ পৰা স্বীকৃতি বহুত পাইছোঁ, কিন্তু সেই চৰকাৰৰ ফালৰ পৰা পাইছোঁ কাৰণে এতিয়া বেছি ভাল লাগিছে এইটো কথা। যেতিয়া খবৰটো আপুনি পাইছিলে তাৰপিছত আপোনাৰ খবৰটো মই অকণমান দেৰিকৈ পালোঁ। কালি মই সেই আমাৰ সংঘ এটা আছে, ক্লাব এটা আছে দীপক সংঘ বুলি, নতুন ঘৰ এটা বনাই আছোঁ আমি। সেইটো মানে 12 তাৰিখে সেইটো ঘৰ সোমাম, চিফ্ট কৰিম আমি। সেইটো সংক্ৰান্তত কিবা মিটিং এখন আছিলে আৰু তাৰ মাজে মাজে খেল চাই আছিলোঁ ক্লাবত। এই কালি খেলো আছিল নহয়, সেইকাৰণে মই নিউজবিলাক দেৰিকৈ পাইছোঁ। তাৰপিছত কোনোবাই মেছেজ দিলে ইয়াতে, তেতিয়াহে পালোঁ। ফোন চোন কৰোঁতে তেতিয়া ক'লে, মই মই গমেই পোৱা নাছিলোঁ। তাৰপিছত টিভি চালোঁ, হয়তো তলত ব্ৰেকিং নিউজবিলাক। সেয়া খেলো তেনেকৈ বহি পেলাই চাব পৰা নাই, অহা যোৱা কৰি আছোঁ, মিটিং চিটিং কথা পাতি তাৰ মাজতে তেনেকৈ দেৰিকৈ পাইছোঁ আৰু পাই পেলাই ভাল লাগিলে। গৌৰৱ বুলি নকওঁ মই, ঠিক মই গৌৰৱ নকৰোঁ তাৰ কাৰণে, কিন্তু কথাটো হৈছে কি মোক সেইটো স্বীকৃতি দিছে যে অসম চৰকাৰে, সেইকাৰণে বেছি ভাল লাগিছে আৰু চৰকাৰৰ তৰফৰ পৰা পোৱাৰ কাৰণে বেছি ভাল লাগিছে। মই ক'লোঁ নহয়, জীৱনতো বহুত পাইছোঁ তেনেকুৱা, জীৱন জোৰা সাধনা বঁটাও বহুত পাইছোঁ অসংখ্য। এই মই ইয়াতে ভিতৰত গ'লে থ'ব জেগা নাই, চকীখনত পেলাই থৈ দিছোঁ। কেতিয়াবা মানুহে সোধে, দীপেনদা এনেকৈ কিয় থৈছে বঁটাবোৰ? নহয়, বঁটাবোৰ মানে এতিয়া ক'লে আকৌ ৰাইজে বেয়াহে পাব, সেইটো নকওঁ বাৰু। মানে আমাৰ পুৰণি ঘৰটো এক্সট্ৰা ৰুম নাই, একেবাৰে ভৰ্তি হৈ গৈছে বঁটা। গতিকে সেই বঁটাটো পাইছোঁ, ভাল লাগিব ডেফিনেটলি, কিন্তু এনেকুৱা চৰকাৰৰ তৰফৰ পৰা পালে আৰু সেইটো বুজাই ক'ব নোৱাৰি আৰু। এইবাৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব কণ্ঠশিল্পী দীপেন বৰুৱাক। গতিকে মই তেওঁৰ সৈতে উপস্থিত আছোঁ, তেওঁৰ সৈতে তেওঁৰ মতামত জনাৰ চেষ্টা কৰিম। ধন্যবাদ, ভাল লাগিছে। বঁটাটো জীৱনত বহুত পাইছোঁ, গান গোৱাৰ পিছত বহুত বঁটা পাইছোঁ, থ'ব জেগাই নহৈছে, ক'বলৈ বেয়া লাগে তেনেকৈ পাইছোঁ বুলি নিজেই। কিন্তু এনেকুৱা বঁটা চৰকাৰৰ তৰফৰ পৰা যেতিয়া পোৱা হয় তেতিয়া বেছি ভাল লাগে, সেইটো অনুভৱটো বুজাই ক'ব নোৱাৰি আৰু। ইমান দীঘলীয়া এটা পৰিক্ৰমা সংগীতৰ লগত জড়িত হৈ আছে, তাৰ পাছত স্বীকৃতি এটা চৰকাৰৰ ফালৰ পৰা স্বীকৃতি বহুত পাইছোঁ, কিন্তু সেই চৰকাৰৰ ফালৰ পৰা পাইছোঁ কাৰণে এতিয়া বেছি ভাল লাগিছে এইটো কথা। যেতিয়া খবৰটো আপুনি পাইছিলে তাৰপিছত আপোনাৰ খবৰটো মই অকণমান দেৰিকৈ পালোঁ। কালি মই সেই আমাৰ সংঘ এটা আছে, ক্লাব এটা আছে দীপক সংঘ বুলি, নতুন ঘৰ এটা বনাই আছোঁ আমি। সেইটো মানে 12 তাৰিখে সেইটো ঘৰ সোমাম, চিফ্ট কৰিম আমি। সেইটো সংক্ৰান্তত কিবা মিটিং এখন আছিলে আৰু তাৰ মাজে মাজে খেল চাই আছিলোঁ ক্লাবত। এই কালি খেলো আছিল নহয়, সেইকাৰণে মই নিউজবিলাক দেৰিকৈ পাইছোঁ। তাৰপিছত কোনোবাই মেছেজ দিলে ইয়াতে, তেতিয়াহে পালোঁ। ফোন চোন কৰোঁতে তেতিয়া ক'লে, মই গমেই পোৱা নাছিলোঁ। তাৰপিছত টিভি চালোঁ, হয়তো তলত ব্ৰেকিং নিউজবিলাক। সেয়া খেলো তেনেকৈ বহি পেলাই চাব পৰা নাই, অহা যোৱা কৰি আছোঁ, মিটিং চিটিং কথা পাতি তাৰ মাজতে তেনেকৈ দেৰিকৈ পাইছোঁ আৰু পাই পেলাই ভাল লাগিলে। গৌৰৱ বুলি নকওঁ মই, ঠিক মই গৌৰৱ নকৰোঁ তাৰ কাৰণে, কিন্তু কথাটো হৈছে কি মোক সেইটো স্বীকৃতি দিছে যে অসম চৰকাৰে, সেইকাৰণে বেছি ভাল লাগিছে আৰু চৰকাৰৰ তৰফৰ পৰা পোৱাৰ কাৰণে বেছি ভাল লাগিছে। মই ক'লোঁ নহয়, জীৱনতো বহুত পাইছোঁ তেনেকুৱা, জীৱন জোৰা সাধনা বঁটাও বহুত পাইছোঁ অসংখ্য। এই মই ইয়াতে ভিতৰত গ'লে থ'ব জেগা নাই, চকীখনত পেলাই থৈ দিছোঁ। কেতিয়াবা মানুহে সোধে, দীপেনদা এনেকৈ কিয় থৈছে বঁটাবোৰ? নহয়, বঁটাবোৰ মানে এতিয়া ক'লে আকৌ ৰাইজে বেয়াহে পাব, সেইটো নকওঁ বাৰু। মানে আমাৰ পুৰণি ঘৰটো এক্সট্ৰা ৰুম নাই, একেবাৰে ভৰ্তি হৈ গৈছে বঁটা। গতিকে সেই বঁটাটো পাইছোঁ, ভাল লাগিব ডেফিনেটলি, কিন্তু এনেকুৱা চৰকাৰৰ তৰফৰ পৰা পালে আৰু সেইটো বুজাই ক'ব নোৱাৰি আৰু।